পুঁজি আবণ্টন দিয়াৰ পিছত কাম সমাপ্তি হৈছিল আৰু কাম সমাপ্তি হোৱাৰ পিছত আজি তেখেতসকলে এই অনুষ্ঠান ভাগৰ শুভ উদ্বোধন কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ কৰিছিলে আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মই সঁচাকৈ ধন্যবাদ দিছোঁ বয়োজ্যেষ্ঠ পিতৃতুল্য গুৰুসকল আই মাতৃসকল আৰু আমাৰ যুৱক যুৱতীসকল সকলোৱে আজিৰ এই মাইচাৰ গাঁৱৰ নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত সমবেত হৈছে সকলোৱে সহায় সহযোগ কৰিছে মই এটা কথাই আহ্বান কৰিছোঁ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আমি আধ্যাত্মিক চেতনাবোধৰ জৰিয়তে উদ্বুদ্ধ হ'ব লাগিব আৰু আধ্যাত্মিক চেতনাবোধৰ জৰিয়তে সমাজখনক এক সংস্কাৰমুখী সমাজৰ দিশেৰে আগবঢ়াই নিব লাগিব কিন্তু জাতি হিচাপে জীয়াই থাকিবলগীয়া হ'লে আমি নিজস্ব যি পৰম্পৰা কৃষ্টি সংস্কৃতি ভাষা এই সকলোবিলাক আমি ধৰি ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব এই ধাৰণাটো নিশ্চয় ইতিমধ্যে তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল মহিলা সন্থাৰ বিষয়ববীয়াসকল সাহিত্য সভাৰ বিষয়ববীয়াসকলে ধেমাজি জিলাত তেখেতসকলে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমিও তিৱা সাহিত্য পৰিষদৰ জৰিয়তে তিৱা জনগোষ্ঠীৰ মাজত তিৱা ভাষাটোক জীৱিত কৰি ৰাখিবৰ কাৰণে আৰু তিৱা কৃষ্টি সংস্কৃতি পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰিছোঁ গতিকে আজি মাইচা গাঁৱৰ যি এক প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান নামঘৰৰ গতিকে নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটোক আমি সাংস্কৃতিক প্ৰকল্পৰ নাম হিচাপে দি এই অনুষ্ঠানভাগ আমি ইয়াতে নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ গতিকে নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিছত আজি আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াও ইয়ালৈ অহা কথা আছিলে কিন্তু তেখেতে হয়তো সন্ধিয়া হ'লেও আহিব তেখেত উপস্থিত নহ'লেও আমি আহি এই অনুষ্ঠানভাগত উপস্থিত হৈ ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ তাৰ কাৰণে মই ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধেমাজি জিলাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ আমি তিৱা সাহিত্য পৰিষদৰ জৰিয়তে ইতিমধ্যে ধেমাজি জিলাৰ যি 28খন তিৱা গাঁও আছে সেই 28খন তিৱা গাঁও অসম চৰকাৰৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰনোজ পেগু ডাঙৰীয়াৰ যি পূৰ্ণ পৃষ্ঠপোষকতাত এই 28খন গাঁও সংলগ্ন কৰি এটা সমষ্টি নিৰ্ধাৰণ কৰিছে ইতিমধ্যে নটিফিকেশ্যন হৈছে গতিকে নিৰ্বাচন নিশ্চয় অনুষ্ঠিত হ'ব নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ইয়াত যেতিয়া যিজন পাৰিষদ নিৰ্বাচিত হ'ব এই পাৰিষদৰ জৰিয়তে তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আলাপ আলোচনা কৰি ইয়াত কৰণীয় যিবিলাক কাম আছে সেইখিনি কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা কোনো ধৰণৰ ক্ষতি নকৰোঁ আচলতে আমাৰ বৈদিক ৰীতি নীতিৰে আমাৰ মাইচা গাঁওখন আমাৰ চলি আহিছে আৰু আমাৰ প্ৰায় 270 ঘৰ মানুহে আমি একেটা নামঘৰতে আজি প্ৰায় 1915 চনৰ পৰাই আমি চলি আছোঁ আৰু আমি বৈদিক ৰীতি নীতিৰে আমাৰ আজি এই আপোনালোকে দেখিছে আমাৰ আজি এই প্ৰাণ প্ৰতিষ্ঠা আমাৰ যি নামঘৰ আমাৰ তিৱা সাহিত্য পৰিষদৰ পৰা আমাক অনুদান আগবঢ়াইছিল আমি সকলোৱে এই নামঘৰটি পাই আমি আনন্দিত আৰু আমি সমাজখন আমাৰ একত্ৰিত হ'বলৈ আমি নামঘৰত আমি সকলোৱে আমি ভৱিষ্যতেও যেন এনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ আমি আশা কৰিছোঁ আৰু আমাৰ আজি কাৰ্যসূচী আমি দুদিনীয়াকৈ আচলতে অনুষ্ঠিত কৰিছিলোঁ আমাৰ খুব খৰতকীয়া হয় যদিও আমি অনুষ্ঠিত কৰিছিলোঁ আমি আজি আমাৰ দিনৰ ভাগত আমি আমাৰ মুকলি সভা আয়োজন কৰিছিলোঁ আমাৰ মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আছে ডিব্ৰুগড় উপস্বাস্থ্য কেন্দ্ৰৰ সঞ্চালক তথা জইণ্ট ডিৰেক্টৰ অফিচৰ সঞ্চালক তেখেত আমাৰ মাজত আছে বিমান বৰা তেখেতে আমাক বক্তব্য আগবঢ়াব আৰু লগতে আমি ব্যাখ্যাচাৰ্য নিমন্ত্ৰণ কৰিছিলোঁ হয়তো লখিমপুৰৰ পৰা আমাৰ আধ্যাত্মিক গুৰু আমাৰ লোহিত শৰ্মা দেৱশৰ্মা তেখেত আমাৰ মাজত উপস্থিত আছে আমি ইতিপূৰ্বে দিনৰ ভাগত আমি এই অনুষ্ঠান আয়োজন কৰিম আৰু সন্ধিয়ালৈ আমাৰ ধেমাজি যি আমাৰ নাগাৰা নামৰ আমাৰ যিটো টীম আমাৰ প্ৰবীণ দিহিঙীয়া যিটো টীম আমি তেখেতলোকক নিমন্ত্ৰণ কৰিছিলোঁ আমি তেখেতক আমি সন্ধিয়াৰ পৰা আমি অখণ্ড নাম কীৰ্তন আমাৰ ৰাইজে ল'ব আৰু এই অখণ্ড নাম কীৰ্তনৰ যোগেদি আমি আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব